কালি মুখ্যমন্ত্ৰী ডাঙৰীয়া খাৰবেটীয়াৰ শাক পাচলি লৈ এটা বিৰত মন্তব্য কৰিছে। আপোনালোকৰ AIUDFৰ তৰফৰ পৰা প্ৰতিক্ৰিয়া কি হ'ব? চাওক, যোৱাকালি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি মন্তব্য কৰিছে খাৰবেটীয়াৰ শাক পাচলি লৈ, এই মন্তব্য মানে আপোনাৰ মানে ইৰেছপনচিবল আৰু প্লাছ মানে আপোনাৰ মানে সাম্প্ৰদায়িক, চূড়ান্ত সাম্প্ৰদায়িক মন্তব্য। কিয়নো ইৰেছপনচিবল? তেখেতে কৈছে যে খাৰবেটীয়া অঞ্চলৰ মানে খাৰবেটীয়াৰ শাক পাচলি খালে মানুহৰ মানে কিডনী ৰোগ হয় বা আৰু কিবা বেমাৰ আজাৰ হয়। প্লাছ লগতে আপোনাৰ কৈছে যে এই খাৰবেটীয়াৰ বেঙেনা মানে কি ইনজেকশ্যন দি মানে হেৰি কৰা হয়, ডাঙৰ কৰা হয়, ৰাতিৰ ভিতৰতে ইনজেকশ্যন দি ডাঙৰ কৰা হয়। তো এইবিলাক মানে কি তথ্যবিহীন কথা কৈছে মাননীয় মুখ্যমন্ত্ৰীয়ে। কিয়নো আপোনাৰ কৃষি বিভাগটো তেওঁৰ হেৰিত, যিহেতু তেওঁ ৰাজ্যৰ মুখ্যমন্ত্ৰী, কৃষি বিভাগটো তেখেতৰ দায়িত্বতে আছে। তেখেতৰ এজন মন্ত্ৰী আছে, কৃষি মন্ত্ৰী আছে অতুল বৰা ডাঙৰীয়া। আৰু এই বিভাগৰ মানে কি কৃষি বিভাগ আছে, আপোনাৰ KVK আছে, আপোনাৰ অসম কৃষি বিশ্ববিদ্যালয় আছে, তেনেকুৱা অনুষ্ঠান প্ৰতিষ্ঠান আছে। আৰু আপোনাৰ খাৰবেটীয়াত আমি মানে আপোনালোকেও দেখা পাইছে, আমিও দেখা পাইছোঁ, ইয়াতে দৈনিক আপোনাৰ 100-150 ট্ৰাক আপোনাৰ গোবৰ সাৰ বিক্ৰী হয়। ইয়াতে খাৰবেটীয়া দলঙৰ ওচৰত বা বেছিমাৰিত আপোনাৰ মানে কি এই দৈনিক মোটামুটি 200-300 ট্ৰাক গোবৰ সাৰ বিক্ৰী হয়। গতিকে ইয়াতে খাৰবেটীয়াৰ কৃষকে অকল যে মানে আপোনাৰ মানে তেখেতে যিটো বদনাম দিছে যে মানে ৰাসায়নিক সাৰ আৰু আপোনাৰ কীটনাশক দৰৱ দি মানে ইয়াতে চব্জি প্ৰডাকশ্যন কৰে, এই কথাটো মানে কি তথ্যবিহীন কথা, মানে সঁচা কথা নহয়। আৰু যদিও কোনোবাই মানে সাৰ বেছি প্ৰয়োগ কৰিছে বা সাৰৰ বিক্ৰীখিনি বন্ধ কৰি দিলে হ'ল। কাৰণ ৰাজ্যৰ মুখ্যমন্ত্ৰী তেখেত, য'ৰ পৰা আপোনাৰ সাৰ উৎপাদন হয় বা য'ৰ পৰা আহি আছে সেইখিনি বন্ধ কৰি দিব লাগে। আৰু এটা মানে কি অতি দুখ লগা কথা যে এই অঞ্চলৰ প্ৰায়বোৰ কৃষকে এতিয়া আপোনাৰ জৈৱিক পদ্ধতিৰে খেতি কৰা আৰম্ভ কৰিছে, খাৰবেটীয়া এই বৃহত্তৰ অঞ্চলৰ খাৰবেটীয়া বেছিমাৰি বা আপোনাৰ দলগাঁও সমষ্টিৰ। গতিকে মাননীয় মুখ্যমন্ত্ৰীয়ে এইকাৰণেই মই সাম্প্ৰদায়িক বক্তব্য বুলি কৈছোঁ, তেখেতে আপোনাৰ মানে কি এই অঞ্চলৰ মানুহখিনিক হাতে নামাৰি ভাতে মৰাৰ এটা প্লেনিং কৰিছে। ভাতে মৰাৰ প্লেনিং এইকাৰণেই যে তেখেত যিহেতু মানে অসমৰ মুখ্যমন্ত্ৰী, তেখেতে যেতিয়া এটা কথা ক'ব তেতিয়া মানুহে মানিবলৈ বাধ্য হ'ব। তেখেতে বেলেগক মানে অনুপ্ৰাণিত কৰিব গৈছে, সেইটোত আমি ভাল পাইছোঁ। তেখেতে অনুপ্ৰাণিত কৰক যে আৰু অসমৰ আৰু বাকীবোৰ জেগাতো মানে কি হেৰি কৰক, কৃষি কাৰ্য কৰক, খেতি কৰক, শাক পাচলি উৎপাদন কৰক, তাতে আমাৰ আপত্তি কৰিব লগা নাই, সেইটো আমি ভাল পাম। কিন্তু এটা কথা মাননীয় মুখ্যমন্ত্ৰীয়ে হয়তো মানে কি জানে তেখেতে বা নাজানিবও পাৰে যে মানে শাক পাচলিৰ কাৰণে উপযোগী আৰু অনুপযোগী মাটি আছে। এতিয়া আপোনাৰ ধৰক চৰ অঞ্চলৰ বালি মাটিত আপোনাৰ শাক পাচলি নহ'ব, তাতে আপোনাৰ হয়তো বাদাম খেতিৰ কাৰণে যিটো উপযুক্ত, আপোনাৰ মাকৈ খেতিৰ কাৰণে যিটো উপযুক্ত, তাতে আপোনাৰ মানে কি ফুলকবি খেতি কৰিলে নহ'ব, তাতে আপোনাৰ বেঙেনা খেতি কৰিলে নহ'ব। গতিকে খাৰবেটীয়াৰ এই অঞ্চলৰ মাটিখিনি আপোনাৰ মানে কি কৃষি কাৰ্যৰ কাৰণে উপযোগী মাটি। তেখেতে বেলেগ জেগাত কৈছে, বেলেগকো উৎসাহিত কৰিব গৈছে, সেইটো আমি ভাল পাইছোঁ। অসমত আৰু উৎপাদন হওক, উৎপাদন হয় গোটেই অকল নৰ্থ ইষ্ট নহয়, ভাৰতবৰ্ষ নহয়, আপোনাৰ গোটেই বিশ্বতে আমাৰ মানে কি কৃষিজাত সামগ্ৰী ৰপ্তানি হওক। ৰপ্তানি কৰিলে আমাৰ মানে পইচা আহিব, আমাৰ নিবনুৱা সমস্যা কমিব, ভাল কথা। সেইটোত মানে কি আমাৰ হেৰি কৰোঁ। কিন্তু সেইখিনি বেলেগক অনুপ্ৰাণিত কৰিব গৈ তেখেতে যিটো মানে সাম্প্ৰদায়িক মন্তব্য কৰিছে, কাৰণ এই অঞ্চলৰ মানুহ আপোনালোকে জানে, এই অঞ্চলৰ খাৰবেটীয়া এই অঞ্চলৰ মানুহে বিশেষকৈ মানে কি মুছলিম মানুহে খেতি কৰে। এই মানুহখিনিক মানে যিটো আহ্বান তেখেতে যিটো আহ্বান জনাই আছে, ইয়াৰ জৰিয়তে খাৰবেটীয়া অঞ্চলৰ মানে আপোনাৰ শাক পাচলিবোৰ বজাৰত বিক্ৰী নহ'ব। বিক্ৰী নহ'লে অৰ্থনৈতিকভাৱে এই অঞ্চলৰ কৃষকখিনি বিপৰ্যস্ত হ'ব। বিপৰ্যস্ত হ'লে আপোনাৰ এই অঞ্চলৰ মানুহখিনি মানে কি এটা মানে কি মানে ভাতে মৰিব। সেইকাৰণে মই সাম্প্ৰদায়িক বুলি কৈছোঁ। গতিকে মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এই বক্তব্যক, মই যোৱাকালিৰ বক্তব্যক মই গৰিহণা দিছোঁ। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া যদি সঁচাকৈয়ে অসমখন মানে ভাৰতবৰ্ষৰ ভিতৰত 5টা ৰাজ্যৰ ভিতৰত মানে কি মানে স্থান ল'ব বিচাৰে, তেখেতে আপোনাৰ মানে ভাগ নকৰি সকলো মানুহৰ উন্নয়নৰ কথা চিন্তা কৰিব লাগিব। আৰু এই অঞ্চলৰ যদি মানে তেখেতৰ হাতত মানে কি বিভাগ আছে, সকলো তেখেতৰ অফিচাৰ, তেখেতৰ প্ৰশাসন, তেখেতৰ মন্ত্ৰী, তেখেতৰ আমোলা তেখেতে এই অঞ্চলৰ কৃষকখিনিক মানে কি সজাগ কৰিবৰ কাৰণে যাতে ৰাসায়নিক সাৰ আৰু বন্ধ কৰে, তাৰ কাৰণেও আমি অনুৰোধ জনাইছোঁ। আৰু যাতে জৈৱিক পদ্ধতিৰে 100% জৈৱিক পদ্ধতিৰে এই অঞ্চলৰ মানে খেতি বাতি কৰাৰ কাৰণে কৃষকসকলক যিখিনি প্ৰয়োজন সেইখিনি মানে তেখেতে ব্যৱস্থা কৰাৰ কাৰণে মই মানে আহ্বান জনাইছোঁ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া।